ইক'স্পট এখন আছে, সেইদিনাখন চাই আহিছিলোঁ। তাকে মালিকজনে আজি মাতিছে, গৈ চাওঁ যদি দিয়ে। আজি স্কুটি লৈ গৈ আছোঁ, খুব ঠাণ্ডা, ৰদ চদ তেনেকৈ ওলোৱা নাই আজি। অলপ যাওঁ গাইজ, চাই দেখাওঁ আপোনালোকক। গাড়ীখন দেখাম বাৰু যদি লোৱা হয়, অলপ যাওঁ। মই আহি পালোঁ ইখন গাড়ী। গাড়ীখন চাওঁ গাইজ, যদি মিলে দামে দৰে মিলি লৈ যাম। গাড়ীখনত কি আছে কাম চাই লওঁ। বলক মালিকৰ লগত কথা পাতোঁ। গাড়ীখনটো চাইছোঁ আগতে, বলক মালিকৰ লগত কথা পাতোঁ, যদি হয় লৈ যাম। মই দেখাই আছোঁ আপোনালোকক বাকী। গাইজ ইক'স্পটখন ল'লোঁ, এতিয়া আমি গৈ আছোঁ আমাৰ পাৰ্কিঙত। গাড়ীখন লৈ খুব বেয়া লাগিলে। মালিকজনীয়ে মানে দুখ কৰিছে গাড়ীখন বিকি। মালিকজনীয়ে আমাক এনেকুৱাকৈ কৈছে মানে যে গাড়ীখন পাৰিলে আপোনালোকে ৰাখক, পাৰ্চনেলি চলাব, বহুত ভাল গাড়ী হয়, কিবা কিবি কৈছে আৰু খুব দুখ কৰিছে। কৰিব তেখেতেও সেই নতুন গাড়ী ল'ব। কোনো গাড়ী এখন ল'লে বিকিবই মানুহে, যেতিয়াই নহওক এদিন নহয় এদিন বিকা হয়ে। সেই মোমেণ্টটো মানে বহুত বেয়া লাগে। বহুত মানুহে গাড়ী বুলি নাভাবে, নিজৰ কিবা এটা বস্তু বুলি ভাবে। কি ক'ব আৰু, এখন যেতিয়া বিকাৰ সময়ত যিটো মানে দুখ লাগে তেখেতেহে বুজি পায়, বেলেগে গম নাপায়। গাড়ী এনে খুব ভাল কণ্ডিশ্যনত আছে। আমাৰ হুড চুট চাওক, ধুনীয়া চাফা হৈ আছে, মানে লেডিজটো সেইটো কাৰণে মানে ধুনীয়া হৈ আছে। বাকী আমাৰ ল'ৰা হ'লেতো একদম চিগাৰেট টিগাৰেট খাই হুড বৰবাদ, মানে অৱস্থাই নাথাকিলে হয়। লেডিজ কাৰণে অলপ ঠিক ঠাক ধুনীয়া হৈ আছে আৰু। বলক গাড়ীখন পাৰ্কিঙত যায়, মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ। কি কি কাম আছে, কিমান হ'লে ল'ব পাৰিব, সেইখিনিও মই দেখাই দিম। বলক যাওঁ। চ' গাইজ পাৰ্কিং আহি পালোঁ। বাকী গাড়ীখন চাই লওঁ নে কি কয় আপোনালোকক দেখাই দিওঁ, কিমান হ'লে ল'ব পাৰিব সেইখিনি মই দেখাই দিওঁ বাৰু, কি কি কাম আছে। বাকী গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। আমাৰ ভিতৰটো চাওক ইমান ধুনীয়া হৈ আছে। এইখিনি আমাৰ মিউজিক ছিষ্টেমৰ কণ্ট্ৰল, এইখিনি ক্লাইমেট কণ্ট্ৰল, AC হিটাৰ গোটেইখিনি ধুনীয়া কাম কৰি আছে। বাকী পাব আপোনালোকে ইয়াতে 4টা পাৱাৰ উইণ্ডো আৰু এইটো মিৰৰ এডজাষ্টেবল, চব দৰ্জাতে পাব এটা এটা। আৰু মেটিং চেটিং খুব ধুনীয়া হৈ আছে। বাকী চিট কভাৰ 4 ডোৰে লাগি আছে। আৰু এইখন টপ মডেল হয়। এইখনত মানে আপোনালোকে 6টা এয়াৰ বেগ পাব। ফ্ৰণ্ট চাইডে ইয়াতে এটা আছে, ইয়াতে এটা আছে, আৰু ইয়াতে আছে, ইয়াতে এটা আছে, এটা আছে গাড়ীখনত এয়াৰ বেগ। বাকী বলক বাহিৰৰ কামখিনি দেখাই দিওঁ আপোনালোকক, কি কি কাম আছে। আৰু গাড়ীখন পুছ ষ্টাৰ্ট হয়, টপ মডেল পুছ বাটন ষ্টাৰ্ট হয়, মানে কিলেছ আৰু চাবি নালাগে, চাবিটো পকেটত ৰাখিলেই হ'ল। এনেকৈ মানে ষ্টাৰ্ট দিব পাৰিব চুইচটো দবালে, আৰু চুইচটো টিপি আপোনালোকে অফ কৰিব পাৰে। জানে আপোনালোকে, তথাপি মই মানে কৈ দিছোঁ আপোনালোকে। বাকী বলক চাওঁ বাহিৰটো কেনেকুৱা হৈ আছে। তো ফ্ৰণ্ট চাইডে একো কাম নাই। ফ্ৰণ্ট চাইডে মানে গাড়ীখনত কামেই নাই। মই এনেকুৱা প্ৰথমবাৰ পাইছোঁ, তথাপি দেখাই দিওঁ আপোনালোকক। চাওক একদম স্ক্ৰেচ ষ্ট্ৰেচ একোৱেই নাই। খালি এইখিনিত অকণমান, এইখিনিত মই পেইণ্ট কৰিব লাগিব। মানে চাওঁ যদি কোনোবা যদি কাষ্টমাৰে কয় দেন মই কৰি দিম। এতিয়া বাৰু থাকক। বাকী আমাৰ পিছফালেও খুব ধুনীয়া হৈ আছে, পেইণ্ট চেইণ্টৰ একো কাম নাই। বাকী এইটো অলপ কভাৰটো অকণমান দাগি হৈ আছে, এইটো অকণমান পেইণ্টৰ কাম আছে এইখিনিত। এইটো কৰিলে মই দৰ্জাখনো কৰি দিম বাৰু। বাকী ডিক্কিটো দেখাই দিছোঁ আপোনালোকক। ডিক্কিটো চাওক, আমাৰ হাইড্ৰলিক খুব ধুনীয়া হৈ আছে। হাইড্ৰলিকটো আৰু চিল আছে, পূৰা কোম্পানীৰ চিল হয়। এইটো
ডিক্কিটো ইয়াৰ পৰা চাওক কিমান দীঘল গাড়ী যেন পায় হয়নে নাই কিন্তু দীঘল গাড়ী নহয় বাকী মই এইকেইখন দৰ্জাৰ চিলকেইটা দেখাই দিম চাওক ধুনীয়া চিল হৈ আছে এইখনো পুৰা চিল এইখনো চিল আছে পুৰা এইখনো চিল আছে গাইছ ভিতৰটো মই আৰু অকণমান দেখাই দিছোঁ আপোনালোকক পিছফালৰ পৰা চাওক ধুনীয়া হৈ আছে হুড চুড ইমান ধুনীয়া হৈ আছে মানে একচুৱেলি এইখন মানে লেডিজৰ আছিল তো সেইটো কাৰণে মানে গাড়ী খুব ভাল হৈ আছে আৰু বাকী কভাৰ চভাৰ ধুনীয়া হুড চুড একো লেতেৰা নাই আমি আনি আৰু একো কৰোৱাই নাই আৰু নকৰোঁ কাম সেনেকুৱা কৰাবলগীয়াও কাম নাই বাকী থাকিল আমাৰ টায়াৰ গোটেইকেইটা ভালেই আছে টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভালেই আছে খালি এই টায়াৰটো মানে ভাল নহয় নাই ক'ব গ'লে তো এইটো টায়াৰ আপোনালোকে চেঞ্জ কৰিব লাগিব বাকী মই ইঞ্জিনটো দেখাই দিওঁ আপোনালোকে কি কণ্ডিশ্যনত আছে চাওক ইঞ্জিন ডিজেল গাড়ী হয় চাওক একদম লিক চিক মানে ক'তোৱে নাই একদম লিক নাই ব্ৰেক নাই গাড়ীখনত এইটো চাওক পূৰা চিল আছে কোম্পানীৰ চিল এপ্ৰনটা চাওক কোনো চাইডে মাৰ খোৱা নাই বাকী মই গাড়ীখন এবাৰ ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকে চাওক ধুনীয়া চাউণ্ড হৈ আছে খুব ভাল কণ্ডিশ্যনত আছে ৱেল মেইনটেইন গাড়ী হয় চ' গোটেইখিনি দেখালোঁ আপোনালোকক বাকী থাকিলে আমাৰ প্ৰাইচটো এইখনো মই খুব কম দামত দিম মানে আমাৰ মাৰ্কেটত গুৱাহাটীৰ মাৰ্কেটতকৈ চবতকৈ কমত মই দিব পাৰিম টপ মডেল হয় এইখন মই দি দিম আপোনালোকক 4,20,000 টকাত কেছ হওক ফাইনেন্স হওক মই গোটেইখিনি কৰি দিম 4,20,000 টকা হ'লে মই গোটেইখিনি কৰি দিম এইখন গোটেইখিনি মই আপোনালোকক ক'লোঁ আপোনালোকে ল'ব পাৰিব যদি লাগে কণ্টেক্ট নাম্বাৰ মোৰ দিয়া আছে কল কৰিব আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী গণেশপাৰা লগ পাম আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব